হেল্ল' বন্ধু, স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। এইজোপা চক আজি আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ। এই যে ফুটাটো দেখিছে, এনেকুৱা হ'ব। সাঁচি গছৰ ফুটি এনেকুৱা হ'ব। এই দেখিছেনে? এইজোপা হ'ল মিঠা খাচি। এই মিঠা খাচিজোপাত আপোনাৰ একেবাৰে গুৰিৰ পৰাই পোক আছে। এতিয়া দাঁতিতে চাওক, এইজোপা হ'ল নেওৰাপেটীয়া খাচি। এইজোপা এই চাওক, বৰ সুন্দৰকৈ দেখুৱাই দিছোঁ। এই নেওৰাপেটীয়া খাচীটো পোক নধৰা নহয়, কিন্তু মিঠা খাচীৰ দৰে নধৰে। এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ যে এইখন এখন অটব্য অৰণ্য, কিন্তু এই অৰণ্যখন কিহৰ জানেনে? খাচী গছৰ। এই চাওক, গোটেই খাচী গছেই খাচী গছ, কেউফালে আপোনাৰ খাচী গছে। এই চাওক, এইবিলাক হৈছে মিঠা খাচী আৰু নেওৰাপেটীয়া খাচী। ইয়াত আপুনি তন্নকৈ চালেও ইয়াত কোনো ভোলা খাচী নেদেখে। ইয়াত চাওক, এজোপা দেখুৱাই আছোঁ। দেখিছে? একেবাৰে ৱালৰ কিনাৰত, এইজোপা একদম পিয়'ৰ মিঠা খাচী। যিজোপা একদম পিয়'ৰ মিঠা খাচী বুলি কয়, এইজোপা একদম পিয়'ৰ। এইটো দেখিছে পোক, একেবাৰে মিহি পোক ধৰিছে, একদম মিহি পোক ধৰিছে। এইজোপা গছতে পাব 8 লাখ 10 লাখ টকা। 8 লাখ 10 লাখ টকা এইজোপা গছতে পাব। আৰু এই মানুহজনৰ বাৰীত যিমান গছ আছে, এইজোপা দেখিছেনে? একেবাৰে জোল বৈ গৈছে। এইটো জোল বোৱাৰ সময় নহয়, কিন্তু বহাগ জেঠ মাহতে বৈ যোৱা জোল চব একদম মাটিলৈকে গুচি আহিছে। আৰু এই যে ফাটিছে, একদম মালপুৰত হৈ গৈছে। হেল্ল' বন্ধু, বহুত ভাগ্যেহে আপোনালোকক এনেকুৱা গছ দেখুৱাবলৈ পাইছোঁ। আপোনালোকে বহুত খাচী খেতি কৰিছে, মই নাই কৰা বুলি নকওঁ। বহুত খাচী পুলি ৰুইছে, মই নাই ৰোৱা বুলি নকওঁ। কিন্তু এনেকুৱা খাচী আপোনাৰ বাৰীত যে নাই, নিশ্চিত। আপোনাৰ বাৰীত যে এনেকুৱা খাচী নাই, নিশ্চিত। আপুনি হয় নহয় আজি প্ৰমাণ কৰি চাওক। এইজোপা গছৰ দৰে গছ আপোনাৰ বাৰীত নাই। চাওক, এই গোটেইখন খাচী, অটব্য অৰণ্য খাচী। হেল্ল' বন্ধু, খাচী গছ কিন্তু 3 নম্বৰ, মানে অতি মূল্যৱান গছৰ ভিতৰত খাচী গছ হ'ল 3 নম্বৰ। এইজোপা যে মই দেখুৱাই আছোঁ, এইজোপা চাওক। এনেকুৱা গছ অসমত কেইজোপা আছে? মই গোটেই অসমৰ বুলি ক'লোঁ এইজোপা। ইয়াত যদি আপোনাক মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, চাওক, দেখিছেনে কেনেকৈ থকা নকা কৰি থৈছে? এই চাওক, দেখিছেনে? এইজোপাই হ'ল চবতকৈ দামী গছ। আৰু এই যে মুঢ়াটো দেখিছে, এইডাল গছ বিকিলে 3 লাখ টকাত বিকিছে। আৰু তাৰ পৰা এয়া চাওক, পুলি ওলাইছে। এই মুঢ়াটোৰ পৰা এইটো আকৌ হ'ব। আৰু ইয়াৰ যিখন মুখখন দেখি আছে, এই মুখখনো বিক্ৰী হৈ যাব, কিন্তু নিবিকে। এইখন কিন্তু স্থায়ীকৈ থাকি যাব। যেতিয়া পুলিকেইটা ইমান ডাঙৰ হ'ব, তেতিয়াহে বিকিব। হেল্ল' বন্ধু, এতিয়া মই যে আপোনালোকক কৈছোঁ মই মিঠা খাচীৰ বাগান কৰিম। মই এইখন বাগানৰ পৰাই পুলি নিম, গুটি নিম। এইখন বাগানৰ পৰা। এইখন মোৰ একেবাৰে ঘৰৰ নহয়, কিন্তু ঘৰৰ দৰে। ইয়াত মই যিমান গুটি নিওঁ, অবাধে মই নিব পাৰোঁ। ইয়াত কমেও 70-80 হাজাৰ গছ আছে। এই গোটেই বাগানখনত 70-80 গছ আছে। কিন্তু আপোনালোকে এটা কথা ভালকৈ মন কৰকচোন, এই বাগানখন বাৰু ৰোৱা নে? কিছু কিন্তু ৰোৱা, কিছু ৰোৱা নহয়। চাওক, কাৰণ ইয়াত কোনো আপুনি প্ৰচেছিং দেখা নাই। মানে ইয়াৰ কিছু পুলি কাটি দিয়া হ'ল, আৰু কিছু পুলি নিজে হোৱা, আৰু কিছু পুলি ৰুই প্লেনিং কৰি দিয়া হ'ল। ৰুই মানে বস্তুটো মিলাই দিয়া হ'ল।
সেইকাৰণে ইয়াত আপুনি ভেৰাইটিজ গছ দেখিবলৈ পাইছে। যি কি নহওক আপোনাৰ ইয়াৰ মাজে মাজে কিন্তু গছ বিকি আছে। এইটো মহাচব, এইটো পুলি বিকি আছে, এইটো ভালকৈ দেখুৱাই দিছোঁ। এই মানুহজনে কিন্তু বিকি থাকে। সেয়া চব যি কি নহওক আপোনালোকক আজি এনেকুৱা এখন বাগান দেখুৱাই দিলোঁ, খাচীৰ বাগান দেখুৱাই দিলোঁ, য'ত নেকি কেৱল মিঠা খাচী, কেৱল মিঠা খাচী, কেৱল মিঠা খাচী, কেৱল মিঠা খাচী। হেল্ল' বন্ধু, কথা হ'ল এই সাঁচি গছৰ মই কালি কৈছোঁ যে যিটো দুবাৰু মাল সেইটো অত্যন্ত দাম। যিটো দুবাৰু মাল হয় সেইটো অত্যন্ত দাম। দুবাৰু মাল মানে সাঁচি গছৰ পৰা চাচি চুৰুকি যি ক'লা অংশটো বাহিৰ কৰি দিয়া হয়, সেই ক'লা অংশটো যদি পানীত দি দিলে ডুবি যায়, সেইটোৱে হ'ল দুবাৰু মাল। সেইটোত সাংঘাতিক দাম আছে। আৰু যিটো উপঙি আহে সেইটো বয়া মাল। মানে সেইটো কি হৈছে, সেইটোত যিখিনি আগৰ বুলি কওঁ সেইখিনি আগৰ কিন্তু নহয়, কচ মাল। সেই কচ মালখিনিৰ পৰা কি কৰা হয় জানেনে? কচ মালখিনি কাটি 2 মাহৰ পৰা 3 মাহ পৰ্যন্ত ড্ৰামত গেলাই থোৱা হয়। গেলাই থোৱাৰ পিছত বস্তুটো আঁতৰ বাহিৰ কৰা হয়। আৰু সেই আঁতৰটো কি কি কামত ব্যৱহাৰ কৰে কৈ শেষ কৰিব নোৱাৰি। কিহত নকৰে? আপোনাৰ ধূপত ব্যৱহাৰ কৰে, চাবোনত ব্যৱহাৰ কৰে, প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰে, সেন্দুৰত ব্যৱহাৰ কৰে, মানে ফুট লোৱা এই যে চন্দনৰ লগতো কেতিয়াবা মিহলি কৰে, ডিচেণ্টেৰী ৰোগৰ ঔষধ বনায়, ষ্টমাকৰ বিভিন্ন ৰোগৰ ঔষধ বনায়, কেঞ্চাৰৰ ঔষধ বনায়। সেইখিনি এটা বেলেগ চেপ্টাৰ। সেইখিনিলৈ আমি যাব নিবিচাৰোঁ, দৰকাৰো নাই। আমাৰ কথা হ'ল কেনেকৈ আমি এনেকুৱা এখন মিঠা খাচীৰ বাগান বনাই ল'ব পাৰোঁ। চাওক, এনেকুৱা এখন মিঠা খাচীৰ বাগান কেনেকৈ বনাই ল'ব পাৰোঁ, সেয়ে মই আপোনালোকক কৈছোঁ। মোৰ খুব সহযোগিতা থাকিব আপোনালোকৰ লগত। আপোনালোকে কমেণ্ট কৰক আপোনাক কিমান মিঠা খাচী পুলি লাগে। আপুনি মোক ভিডিঅ'ত কমেণ্ট কৰক। অহা বছৰ এনেকুৱা দিনত মই আপোনাক মিঠা খাচী দিম। মিঠা খাচীটোত আপুনি 10 টকা বা 12 টকা ভৰিব। কিন্তু মানে মই এইবিলাক মানুহে কৰাৰ দৰে নকৰোঁ। মই পলিথিনবিলাক ডাঙৰ কৰিম। পলিথিনবিলাক ডাঙৰ কৰিলে পলিথিনবিলাকত ভৰাওঁতে মাটি বেছি লাগিব। কাৰণ 1 ডাম্পাৰ মাটিৰ দাম আপোনাৰ 2,500 টকা। মাটি বেছি লাগিব আৰু খাটনি বেছি লাগিব, আৰু গাড়ীত কেৰি কৰি বেছি নিব নোৱাৰি। বৰ বেছি 1000 পুলি যাব, কিন্তু সৰু হ'লে 3000 যাব। এনেকুৱাখিনি কথাৰ কাৰণে আৰু মোৰ বেদীত কম ধৰিব। য'ত 3000 বেদীত পুলি ৰাখিব পাৰি, তাত 1000হে ৰাখিব পৰা হ'ব। এনেকুৱাখিনি কথাৰ কাৰণে মই দামটো 12 টকা ল'বই লাগিব। 1 2 নম্বৰ কথা হ'ল আপোনাক মই দেখুৱাই দিম কোনজোপা গছৰ পৰা গুটি সংগ্ৰহ কৰিছোঁ। আপোনাক মই একেবাৰে খাটাং কৈ দিম যে এইজোপা মিঠা খাচী হয়। আৰু আপোনাৰ ঘৰত যেতিয়া পুলিখিনি ৰুব এনেকুৱা এখন বাগানেই হ'ব। কাৰণ ডাল নাই। চবতকৈ ডাঙৰ কথা হ'ল ইয়াৰ ডাল নাই। একেবাৰে আগত থাকিব, পাত একেবাৰে আগত থাকিব, আৰু দিনে দিনে তাৰ ডাল পাত কমি যাব। আগফালে জোপোহা হৈ যাব, ওপৰত মাত্ৰ জোপোহা হৈ থাকিব। যদি আপুনি বেছি ফাৰ্টিলাইজাৰ মানে কি জৈৱিক সাৰ ব্যৱহাৰ কৰে, তেতিয়াহ'লে ওপৰত পাতটো সেউজীয়া হৈ থোপা বান্ধি থাকিব। মোৰ আগৰ ভিডিঅ'ত মই দেখুৱাইছোঁ। এইবিলাকো তেনেকুৱাই হ'ব। চব ভিতৰখন একেবাৰে নিৰ্জনজাল, একোৱেই নাই, ডাল পাত একোৱেই নাই। আপুনি ইয়াত দৌৰ মাৰিব পাৰিব, এই লাইনটোত আপুনি দৌৰ মাৰিব পাৰিব। আৰু আপোনালোকক মই এইটোও কৈছোঁ যে মই ভোলা খাচীও দিম। ভোলা খাচীৰ ৰেটটো 7 টকা হ'ব। অসংখ্য ভোলা খাচী পুলি দিম। পলিথিনটো সৰু হ'ব, সৰু সৰু পলিথিনত কৰিম। মাটি কম খাব, শ্ৰমিক কম খাব। এটা বেদীত বেছি পুলি খুৱাব পাৰিম, আৰু গাড়ীত বেছি পুলি লৈ যাব পাৰিম।
কিন্তু যেতিয়া মই পুলিখিনি বিক্ৰী কৰিবলৈ বজাৰলৈ উলিয়াই দিম তেতিয়া কিন্তু মই নাযাওঁ, মোৰ নিয়া মানুহ থাকিব, বেলেগে লৈ যাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই পেলাই মোৰ লগত কণ্টেক্ট কৰে, সৰহীয়া যদি পুলি লাগে মই ঘৰত দিয়াৰ ব্যৱস্থা কৰিম। যদি আপোনাক সৰহীয়া পুলি লাগে মই আপোনাক ঘৰত দিয়াৰ ব্যৱস্থা কৰিম, কিন্তু তাৰ কাৰণে আপুনি মাটি এতিয়াই বনাব লাগিব। আপুনি য'ত ৰুব আপুনি হাবি কাটি একেবাৰে ধুনীয়াকৈ সমান কৰি বনাই থওক, একদম হেৰি কৰক, এইটো আপুনি কাছ পিঠিয়া, আপোনাৰ গোটেই বাগানৰ মাটিটো আপুনি কাছ পিঠিয়া কৰি দিয়ক, যাতে পানী ৰৈ নাথাকে। আৰু মই অহা বছৰ এনেকুৱা দিনত যেতিয়া আপোনাক পুলি দি দিম তেতিয়া আপুনি নিয়ে পুলিখিনি কিন্তু নলগাব। যিহেতু মই আপোনাক ডাঙৰ ডাঙৰ পলিথিন দিম, গতিকে আপুনি সেই পলিথিনখিনি থৈ দিব, 1 বছৰ থৈ দিব। যেতিয়া 4 ফুট ওখ হ'ব, পুলিটো 4 ফুট ওখ হ'ব, তেতিয়া আপুনি ৰুই দিয়ক। আপুনি তাত কিন্তু গৰু সোমাবলৈ দিব নোৱাৰিব। গৰু ছাগলী যদি সোমায়, ছাগলী সোমালে ছালটো খাই পেলাব, কাৰণ মিঠা খাচী সেইটো ডাঙৰ কথা। কোন ছাগলীয়ে খাব? সকলো ছাগলীয়ে নাখায়, খাচী ছাগলীয়ে খাব। খাচী ছাগলীয়ে আপোনাৰ ছালটো খাই দিয়ে। আমি লেখৰ কথা পাতিছোঁ, কাৰণ সাঁচি গছৰ কেনেকৈ কাটে, কেনেকৈ উলিয়ায়, কেনেকৈ বিকে, ক'ত বিকে, সেইবিলাক কথা পাতি থকাতকৈ আমি প্ৰথম পাতোঁ আপোনাৰ বাৰীত বা মোৰ বাৰীত কেনেকৈ এখন সাঁচিৰ বাগান কৰি ল'ব পাৰোঁ। মাটিডোখৰ চাব, ৰ'দ খায়। চেচুকীয়াত আপুনি কেতিয়াও নকৰিব। চেচুকীয়া মাটিত সাঁচি খেতি ভাল নহয়। যিমান ৰ'দ পায় সিমান মাল হ'ব। এইজোপা চাওক, কম গছ নে? এই বাগানখনত সোমালে আপোনাৰ ওলাই যাবলৈ মন নাযায়। সেইজোপা চাওক কেনেকৈ জোল বৈ আহিছে, আপুনি ইয়াৰ পৰাই ধৰিব পাৰিছে। এই 3জোপা যে গছ দেখুৱাই আছোঁ, দেখিছে? এইজোপা গছ একেবাৰে মেৰিয়াই মেৰিয়াই খাইছে পোকে, মেৰিয়াই মেৰিয়াই খাইছে। আৰু ফাকেদি যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে, এজাল যে দেখি আছে, কিমান লাখ পাব আপুনি, মই কৈ শেষ কৰিব নোৱাৰোঁ, কিমান লাখ পাব। আচলতে বৰ্তমান যুগত সাঁচি খেতিতকৈ ভাল খেতি একোৱেই নাই, খালি অলপ মাটি লাগে। এতিয়া এই মানুহ ঘৰৰ চলিবলৈ একো দিগদাৰ নহয়, কাৰণ এই পুলিটো যদি বিকি দিয়ে 5,000 টকা পাব, মিনিমাম 5,000 টকা এটা পাব। এসপ্তাহ চলিলে বা 2 সপ্তাহ চলিলে সেইডাল যদি বিকি দিয়ে 80,000 টকা পাব। এনেকুৱা 80,000 টকা পুলিয়ে ইয়াত হাজাৰৰ ঘৰত আছে, হাজাৰৰ ঘৰত আছে। ভাল লাগিছে এইকাৰণে যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইছে, সঁহাৰি দিছে। সেইকাৰণে ময়ো মোৰ বহুত কাম ক্ষতি কৰি হ'লেও মই 20-30 মিনিট সদায় খৰচ কৰিছোঁ। সেইফালেও আপোনালোকে এটা কথা মন কৰক, মই যে ভিডিঅ'বিলাক দি আছোঁ, মই কিন্তু বেছি সময় খৰচ নকৰোঁ, কাৰণ সময়ে নাই। মই একোৱে নাই, মই একদম বস্তুটো ফ্ৰেছ বস্তু আপোনালোকক দেখুৱাই আছোঁ। এইডাল গছ দেখুৱাই দিছোঁ, ইয়াত একো কোনো কি কৰিবলৈ নাই, গছেই আৰু। এখন সাঁচি বাগান দেখুৱাইছোঁ, এডিট কৰিবলৈ নাই। ইয়াত কোনোবা এডিটিং কৰি মই বেলেগ পিকচাৰ আনি ক'ৰবাৰ পিকচাৰ আনি লগ কৰিম, এইটো নহয়। এখন বাগান বুলিছোঁ, এখন বাগানে চব। ইয়াত মই স্কিপো কৰা নাই, মই ৰখাই নাই, মই বস্তুটো একোৱে কৰা নাই। যেনে গছ আছে তেনেকৈয়ে আপোনালোকক দেখুৱাই আছোঁ। গতিকে মই 20 মিনিট এটা খৰচ কৰোঁ, গোটেই দিনটোত মই 20 মিনিট এটা আপোনালোকৰ কাৰণে খৰচ কৰোঁ। আপোনালোক কিমান উপকৃত হৈছে মই নাজানো, কিন্তু চাওক। এতিয়া আহোঁ আৰু এটা কথালৈ। মই যে ক'লোঁ ভোলা সাঁচিও মই গুটি কৰিম। এতিয়া ভোলা সাঁচি যিখিনি মই কৰিম, ভোলা সাঁচিখিনিওতো মই বিকিম। এজন মানুহে এনেকৈ নি পেলাই এবিঘা মাটি উলিয়াই পেলাই ৰুব, ভোলা সাঁচি ৰুব। মই ভোলা সাঁচি দিলোঁ,
তেওঁ বিপদত পৰিব নি? তেওঁ গছ বিকিব নোৱাৰিব নি? খুব পাৰিব। আপোনাৰ এই মিঠা খাচীডালত যিমান টকা পাব, সেই ভোলা খাচীডালতো সিমান টকাই পোৱাৰ ব্যৱস্থা আছে। মাল বনাব লাগিব। এইডালত আগৰ পৰা গুৰিলৈকে মাল আছে, হয় মানি ল'লোঁ, কিন্তু ভোলা খাচীডালতো আগৰ পৰা গুৰিলৈকে কচ বনাব লাগিব। এতিয়া এটা কথালৈ আহোঁ, আপোনালোকক এইবিলাক চব কথা আচলতে কৈ দিবলৈ অসুবিধা হয়। এই যে বাগানখন দেখিছে, গোটেইখন মিঠা খাচীৰ বাগান, কিন্তু শতকৰা 5ডালতহে পোকে খাব। আচৰিত কথা নহয়নে? ইয়াৰ শতকৰা 5ডালত চাওক। মই প্ৰমাণ হিচাপে আপোনালোকক দেখুৱাই দিব পাৰোঁ। এই পুলিটোত চাওক, এই পুলিটোত এইটো মিঠা খাচী হয়, কিন্তু চাওক আগৰ পৰা গুৰিলৈকে চাওক, ক'তো পোক নাই। কেলে পোক নাই? এইডালত পোক নাই, সেইডালত আছে, এই ক'ৰবাত বাকীবোৰত আছে, অলপ অলপ আছে। এইবোৰততো নাই, নধৰে। কেলে নাই? মই কৈছোঁ যে শতকৰা 5ডালত ধৰিব। মানে এই যে ডাঙৰ ডাঙৰ আপুনি গছকেইডাল দেখি আছে, সেই গছকেইডাল বিক্ৰী কৰিব লাগিব। সেই ডাঙৰ ডাঙৰ প্ৰকাণ্ড গছকেইডাল বা এইডাল, এনেকুৱা গছবিলাক যেতিয়া বিক্ৰী কৰি দিব, তেতিয়া ইয়াৰ পিছত যিখিনি জেনেৰেশ্যন যিটো উঠি আহিছে, এইটো হাতত তেতিয়াহে ধৰিব। এইটো হাত পুলিত এইটোতো মাল নাই, এইটোতো মাল নাই। আপুনি চাওক, দেখিছেনে? নাই, এটা ফুটিও নাই। ধুনীয়াকৈ দেখুৱাই আহিছে, এটা ফুটিও নাই। কিন্তু ইয়াৰ কাষতে আপুনি এই পুলিটোত চাওক, দেখিছেনে? ফাটি গ'ল, ফাটি গ'ল। এইটোত মাল আছে, এইটো ফুটি চাওক, এইটো আৰু ফুটি আছে, অসংখ্য ফুটি আছে ইয়াত। কিন্তু ইয়াত এটা বেমাৰ লাগিছে, এইটো হ'লে পৰুৱা, দেখিছেনে? এই পৰুৱা চাওক। এতিয়া কথা হ'ল, আমি বহুত যত্ন কৰিলেও, আমি যিমান হাজাৰ হাজাৰ গছ ৰুলেও আমাৰ মতে আমি পোক লগাব নোৱাৰোঁ। পোকটো লাগিব পোকৰ মতে। মানে আমি প্ৰকাণ্ড গছকেইডাল যেতিয়া বিক্ৰী কৰি দিম, তাৰপিছত আপুনি দেখিব সৰু সৰু গছকেইডাললৈ পোক আহিব। আৰু যিকেইডাল গছত পোকে ধৰা নাই, সেইকেইডাল গছত সাৰ পানী দি থাকিব লাগিব। আৰু মাজে মাজে এনেকৈ, এই যে মুঢ়াটো দেখিছে, মাজে মাজে কিছুমান গছ বিক্ৰী কৰি থাকিব লাগিব। আপুনি একেলগেও বিকিব পাৰে, কিন্তু এনেকৈ দুডাল এডাল, কিছুমান ৰোগগ্ৰস্ত গছ থাকে, হেৰি কৰিব লাগিব। আচ্ছা, এই বাগানখনত এটা আপুনি ভাল বস্তু দেখিবলৈ পাব, সেইটো হ'ল এই বাগানখনত পুলি মৰা নাই, পুলি নমৰে। এই বাগানখনত কেতিয়াও পুলি নমৰে। এই বাগানখনত পুলি নমৰাৰ আচল কৌশলটো কি জানেনে? এই বাগানখন যেতিয়া শেষ হৈছে, এটা প্ৰকাণ্ড হোলা আছে, আৰু হোলাটোত JCB লগাই এটা প্ৰকাণ্ড পুখুৰী খান্দি থোৱা আছে, আৰু পুখুৰীটোৰ পৰা পানীটো ওলাই যাব পৰা ব্যৱস্থা আছে। সাঁচি গছত পানী লাগে, কিন্তু সাঁচি গছত পানী জমা হৈ থাকিব নালাগে। এই বাৰীখনত চাৰিওফালে প্ৰকাণ্ড খাল আছে। এইফালেতো যিটো আছে হোলা আছে, খালেই নহয়, এটা হোলা দ। এই আমাৰ যে গড়গাঁৱত গড় খাৱৈটো দেখিছে নহয়, তেনেকুৱা খাৱৈ আছে, কিন্তু গড়টো নাই। আৰু সেই মাটিবোৰ ক'ত গ'ল জানেনে? ইয়াতে মিলাই দিলে। গতিকে আপুনি যদি এখন ভাল বাগান কৰিবলৈ, আপোনাৰ যদি 10-15 বিঘা মাটি আছে, আপুনি দাঁতিয়ে এটা ফিচাৰী খুলি দিয়ক। 6-7 ফুটমান দ, এনেকুৱা এটা ষ্টাইলত কৰিব লাগিব যে পুখুৰীটোত যাতে বাৰিষাও 5 ফুট পানী থাকে, তেনেকুৱা এটা ষ্টাইলত বনাই আপুনি এটা ফিচাৰী বনাই দিয়ক। তাৰ ওপৰত আপুনি বাগান কৰি দিয়ক। চাব, আপোনাৰ বাগানক কোনেও পিছ পেলাব নোৱাৰে। আপোনাৰ সাঁচি বাগানত কোনেও পিছ পেলাব নোৱাৰে। আৰু এই বাগানখনত সাৰ দিছে বুলি ভাবিছে নেকি? একো সাৰ দিয়া নাই।
কিন্তু সাৰ নিদিয়াকৈ এই বাগানখন কেনেকৈ এনেকুৱা হৈছে? সেইটো কথা হ'ল এইখিনি এখন অৰণ্য আছিলে, মানে এখন প্ৰকাণ্ড হাবি আছিলে। সেই হাবিখন ভাঙি পেলাই নি সাঁচি গছ ৰোৱা হ'ল। গতিকে ইয়াত প্ৰচুৰ জৈৱিক সাৰ আছেই। গতিকে হৈছে চাওক, এইটো এটা প্ৰমাণ যে আপুনি সাঁচি গছত গোবৰ জাবৰ নিদিলেও হয়। কিন্তু গোবৰ জাবৰ দিবলৈ হ'লে কিমান বাঢ়িব মন কৰকচোন। 5 বছৰতে বিকিব পাৰি। আচলতে সাঁচি গছ 5 বছৰতে বিকিব পাৰি, কিন্তু দাম কম পাব। তাত কি কৰিব লাগিব? আপুনি কচ মাল বনাব লাগিব। আপোনাক যদি সোনকালে টকা লাগে, আপুনি 5 বছৰতে বিকিব পাৰিব। কচ মাল বনাব লাগিব 5 বছৰতে। আৰু যদি আপোনাক তাতকৈ ভাল মাল লাগে, তেতিয়াহ'লে আপুনি অপেক্ষা কৰিব লাগিব। আৰু চিন্তা কৰিব নালাগে, কিছুমান গছ স্বাভাৱিকতে ইয়াৰ মাজতে ডাঙৰ হৈ যাব। এতিয়া এই সোপাৰ মাজতে আপুনি ধৰক সেইটো পুলি ডাঙৰ হৈ গ'ল নহয়, তেনেকুৱা ডাঙৰ হৈ যোৱা পুলিবিলাক আপুনি বিকিব পাৰিব। বাৰু হেল্ল' বন্ধু, মই আৰু বেছি দীঘলীয়া নকৰোঁ, কাৰণ বৰ বেছি দীঘলীয়া হ'লে আপোনালোকেও হয়তো চাই অসুবিধা পায়। কিন্তু চাবই লাগিব। যদি মোৰ ভিডিঅ'টো আপুনি শেষলৈকে নাচায়, কথাবিলাক বুজিব নোৱাৰিব। ইয়াৰ পিছতে মই চন্দন কাঠৰ বিষয়ে আপোনালোকক অৱগত কৰিম বাৰু। চন্দন কাঠটো আমাৰ ভাৰতত কিন্তু 1 নম্বৰ হৈ আছে, আৰু পৃথিৱীত কিন্তু বহুত দামী গছ আছে। 1 স্কোৱাৰ ফুটত 40,000 পৰ্যন্ত হয়। 1 স্কোৱাৰ ফুটত 40,000 পৰ্যন্ত হয়। আৰু সেইবিলাক কিন্তু চব ফাৰ্নিচাৰত ব্যৱহাৰ কৰা হয়, বাচন বৰ্তন বনোৱাত ব্যৱহাৰ কৰা হয়, কাপ বনোৱাত ব্যৱহাৰ হয়, ফুলদানি বনোৱাত ব্যৱহাৰ হয়। আপুনি তাত কালাৰ কৰিবই নালাগে, একদম কালাৰ। আমাৰ ইয়াত চিচু আৰু চেগুন, এই দুটাকে আমি মূল্যৱান কাঠ বুলি ভাবোঁ। চিচু আৰু চেগুন। হয়, চেগুন কাঠৰ যিটো সাৰ, সেইটো সাৰটো একেবাৰে অজৰ অমৰ, শত বছৰ গুচি যাব। ঠিক তেনেকুৱা আমাৰ চাম কঁঠাল পাবলৈকে নাই। চাম কঁঠাল আপোনাৰ শত বছৰ যাব, ঠিক নাই। সাৰটো, চাম গছৰ সাৰটো, সেইবিলাকো বহুত সাংঘাতিক দামী গছ। যি কি নহওক, এটা কথা কিন্তু আকৌ আপোনালোকক কৈছোঁ, পৃথিৱীৰ ভিতৰত অসমতহে কিন্তু এই জিৰোজেৰা ইকুলেৰা পোকটো আছে। যেনেকৈ অকল কাজিৰঙাতহে গড় আছে, ঠিক তেনেকৈ এই পোকটো কিন্তু অসমৰ কেইডোখৰমান জেগাতহে আছে। সেইকাৰণে অসমৰ আঁতৰৰ দোকান বা আগৰৰ দোকান হোজাইত 15খন আছাম উড বুলিয়ে আছাম আগৰ উড বুলিয়ে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু প্ৰচণ্ড ভিৰ, মাল জমা নহয়। তাত কি কৰিব লাগে? অৰ্ডাৰ দিব লাগে। অৰ্ডাৰ দিলে তেওঁলোকে মাল দিব পাৰে। কিন্তু আমি সজাগ হ'ব হ'ল। আমি আমাৰ এই খেতিটোৰ পৰা প্ৰচুৰ অৰ্থ কেনেকৈ আদায় কৰি ল'ব পাৰোঁ, এইটোত আমি সজাগ হ'ব হ'ল। নহ'লে কিন্তু আমি খেতি কৰিছোঁ, আমি কষ্ট কৰিছোঁ, কোনোবা ধনী হৈছে, কোনোবাই কিন্তু আমাৰ ধনখিনি তেওঁলোকৰ একাউণ্টতহে জমা কৰিছে। হেল্ল' বন্ধু, আকৌ কৈছোঁ, আমি খেতি কৰিছোঁ, আমি কষ্ট কৰিছোঁ, আমি মিঠা সাঁচি ভোলা সাঁচি বিচাৰি ফুৰিছোঁ, 15-20 বছৰ অপেক্ষা কৰিছোঁ, কিন্তু একেদিনাৰ ভিতৰতে আমাৰ পইচাটো আনৰ একাউণ্টত জমা হৈ গুচি গৈছে। সেইটো হ'বলৈ কেতিয়াও নিদিব। বাগান আৰম্ভণিৰ পৰাই আপুনি টেকনিকখিনি শিকি লওক, মাল বনোৱা টেকনিক শিকি লওক, পুলি লগোৱা টেকনিক শিকি লওক, পুলিটো দীৰ্ঘায়ু কৰাৰ কৌশলখিনি শিকি লওক। কাৰণ পুলিটো ৰুলেই নহ'ব, সেই পুলিটো 80 বছৰ পৰ্যন্ত জীয়াই থাকিব লাগিব বা 40 বছৰ পৰ্যন্ত জীয়াই থাকিব লাগিব। পুলিটো হৈ 20 বছৰত যদি মৰি থাকে। কিন্তু আকৌ এটা কথা ক'লোঁ,
এটা পুলি যেতিয়া 20 বছৰ হৈ যাব তাৰ পাছত কিন্তু তাৰ মৰাৰ চান্স একেবাৰে নাথাকে। পুলি মৰিব ডেকা কালতে, পুলি মৰিব। এই পুলিবোৰ এনেকুৱা যে মই দেখুৱাই আছোঁ, এনেকুৱা চাইজতে পুলি মৰে। এই সৰু সৰু পুলিখিনি যে দেখিছে তেনেকুৱাতে মৰে, এইবোৰ নমৰে আৰু যি কি নহওক আপোনালোকে কমেণ্ট কৰিব।